নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাট। আজি পুনৰ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ আহিছে। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ এটা বিভাগৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰিছে। কি চাকৰি মুকলি কৰিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি আছে শোণিতপুৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে, আৰু এপ্লাই কৰিব পাৰিব। অফিচ এছিষ্টেণ্ট পিয়নৰ ভেকেঞ্চি হয়, আৰু ভেকেঞ্চিখনৰ যিটো এডভাৰটাইজমেণ্ট হয় সেইটো আপোনালোকৰ মে 6 তাৰিখে আপোনালোকৰ হাতত আহি পৰিছে। ইয়াত আপোনালোকে দেখিব পাইছে লাষ্ট ডেট দিয়া আছে 20/5/2024 মে মাহৰ 20 তাৰিখলৈকে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অফিচ অফ দ্য লিগেল এইড ডিফেন্স কাউন্সিল চিষ্টেমৰ পৰা এই ভেকেঞ্চিখিনি আহিছে। শোণিতপুৰ জুডিচিয়াৰী হয়, তাৰ পৰা ভেকেঞ্চিখিনি আহিছে আপোনালোকে দেখিব পাৰিছে অসম চৰকাৰৰ। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে অফিচ এছিষ্টেণ্ট, যিটো কন্ট্ৰেকচুৱেল বেচিছৰ ভেকেঞ্চি হয়। ইয়াৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু দৰমহা দিয়া হ'ব মান্থলি 18,000 টকাকৈ। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন। লগতে আপোনালোকে যিটো কম্পিউটাৰ বিষয়ে আপোনালোকে অলপ হ'লেও জানিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। আৰু এজ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সলৈকে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। পিয়নৰ কাৰণে আছে কন্ট্ৰেকচুৱেল বেচিছৰ ভেকেঞ্চি, ইয়াৰ কাৰণে এটা আছে। মান্থলি আপোনালোকৰ চেলাৰী পাব 12,500 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মাত্ৰ 8 পাছ কৰিলে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু মেক্সিমাম হৈছে 12 পাছ। 8 আৰু 12 পাছৰ ভিতৰত হ'লে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে এই ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে কেনেকৈ আবেদন কৰিব মই আপোনালোকক জনাই দিছোঁ। ইয়াৰ কাৰণে আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানত যাব, যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম পাব, সেই ফৰ্মখন আপোনালোকে লৈ আনিব। আনি পেলাই আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকৰ যিসমূহ এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট হয়, আধাৰ কাৰ্ড হয় বা আইডেণ্টি কাৰ্ড যি আছে তাৰ এটা জেৰক্স কৰিব। জেৰক্স কৰি পেলাই গোটেইকেইটা জেৰক্স কৰিব, এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটখিনি জেৰক্স কৰিব। যিটো আবেদন কৰিব বিচাৰে সেইখিনি ধুনীয়াকৈ ফিল আপ কৰিব। ফিল আপ কৰি এটেচ কৰাটোত আপোনালোকে চেল্ফ এটেষ্টেড কৰি ইয়াৰ লগত প্ৰিণ্ট আউট কৰি আপোনালোকে তাত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেই পোষ্টটোৰ নাম উল্লেখ কৰি এনভেলপ ল'ব। এনভেলপটোত আপোনালোকৰ এই যিটো এড্ৰেছ দেখিছে তাত ডিষ্ট্ৰিক্ট ছেছন জজ কাম চেয়াৰমেন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি শোণিতপুৰ তেজপুৰ, সেই এড্ৰেছটো আপোনালোকে এনভেলপটোৰ ওপৰত লিখি পেলাই আপোনালোকে ডাকঘৰৰ যোগে চেণ্ড কৰি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু আবেদনৰ লাষ্ট ডেট দিয়া আছে মে মাহৰ 20 তাৰিখ 2024 বৰ্ষৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো এডভাৰটাইজমেণ্টৰ লিংক, সেই লিংকটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। ভিডিঅ' ডেছক্ৰিপশ্যনটো আপোনালোকে চেক কৰিলে হৈ গ'ল। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।